জয় নমো নারায়ণ নাথ ভগবন্ত তারু মায়া কৌশান্ত বেদহিরু রত্ন বাগে জাগবতা গয় নমো নমো অনন্ত কোন তোমার কার অনুমতি লৈ প্রবেশ কৰিছে এই বৈকুণ্ঠপুৰী? ব্ৰহ্মাৰ মানৱ পুত্ৰ আমি চাৰিওজন শ্ৰীহৰিৰ গুণানুকীৰ্তন কৰি ঘূৰি ফুৰো এই বিশ্ব ব্ৰহ্মাণ্ড। দেখিয়াই পাৰিছো চিনিব গদাধাৰী দুইজন দ্বাৰৰক্ষী বৈকুণ্ঠপুৰত। সেইবাবে এৰি দিয়া পথ যাওঁ আমি বিষ্ণুৰালৈ। অনুমতি নাপালে প্ৰভুৰ কদাপিতো এৰিব নোৱাৰো পথ। তাৰ উপৰি এনেহেন উলংগ বেশেৰে কদাপিতো যাব দিব নোৱাৰো মই প্ৰভুৰ পাশে। কি ইমান অপমান! কোন হেৰ দাম্ভিক দুৱাৰী বৈষ্ণৱক অপমান কৰি আপোনাৰ নাক কিয় মাতিছ আপুনি? বৈষ্ণৱ এনেদৰে বিভৎস বেশেৰে অহা নাই কোনোদিন ভকত বৈষ্ণৱ। কুলাখেৰ চাৰিক্ষেত্ৰ ব্ৰহ্মাৰ তনয় বালকৰ খেলাঘৰ নহয়তো বিষ্ণুৰালয়। এতিয়া উদিছো তোমালোকক সিটো পদে ঘূৰি যোৱা তোমালোক আপোন স্থানে। অসহ্য বয়সত বালক যদিও অতিকে দুৰন্তৰ এই বৰ্বৰ দৌৰ। দাদা যা এতিয়াই উলটি যা নিজ স্থানলৈ। 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 এনেদৰে ব্ৰহ্মহত্যি অমূলি আমাক নকৰিবা নিদয়। নাজানি কৰিলো আমি এনে
দুর্ঘোর অপরাধ। ক্ষমা ক্ষমাই তাহাদিও বৈষ্ণব তুমি অল্পমাত্র অপরাধ বিনয়ী ভুঞ্জি ভুঞ্জি মোকে কষ্ট আমি নিজ কর্ম বলে শিক্ষকগণ জিয়াত আমার অলপো আক্ষেপ নাই, কিন্তু শিক্ষকগণ প্রভুর চরণ সেবার করেছেন আমাকে কদাপিও নকরা বঞ্চিত। প্রভুর সেৱাৰ পৰা আমাকে যেন কদাপিও দেখা অনুরোধ আমার সর্বজন ঈশ্বর লীলা নিজ দুখে পরিহর পাপগ্রস্ত ভৈরা নমো নমো নারায়ণ প্রভু অন্তর্যামী কিনো ভাগ্যে তোমার শরণ চিৰৰে দেখো আমি পৃথিৱীমুখে তদুগুণত শুনিলো জয় হানি সেইদিনা হিয়া তপ হিয়া চক্ৰদানি। হে প্ৰভু কমললোচন, তোমাৰ অপাৰ দয়া কৰুণা সাগৰ দিয়া স্থান চৰণ তলত, তোমাৰ অনন্ত নাম শ্ৰৱণ কীৰ্তন একমাত্ৰ লক্ষ্য জীৱনৰ। হে নাৰায়ণ কৃপাময়, দয়া কৰি স্থান দিয়া ৰাতুল চৰণত। শিক্ষকগণ দুষ্টময় তোমালোকৰ ভক্তি কীৰ্তন তোমালোকক অপমান কৰি পাৰি সঞ্চয় আৰু বিজয় ঘোৰ অপৰাধ লগালে দুয়ো ভাতৃ দুখৰ বাবে আজি আজি ময়ো জগৰীয়া হৈ ক্ষমা ভিক্ষা কিছু বিচাৰি বিহিৰা উচিত দণ্ড দুয়ো অপৰাধী তাৰ বাবে নকৰো মই অলপ আক্ষেপ। ভকত দ্ৰোহী যদি হয় কোনো জয়, সিজনৰ ক্ষমা নাই জানিবা নিশ্চয়। ভকত দ্ৰোহী যদি হয় কোনো জয়, সিজনৰ ক্ষমা নাই জানিবা নিশ্চয়। প্ৰভু ক্ৰোধা নলে দগ্ধ হৈ হেৰুৱাই হিতাহিত জ্ঞান, তোমাৰে সেৱক দুয়ো জয় আৰু বিজয়ক অভিশাপ দিলো ভয়ংকৰ। তাৰ বাবে অনুতপ্ত হলো সিদ্ধগণ, তোক আমি কৰিছো স্বীকাৰ। দণ্ড দিয়া জগন্নাথ, ধীৰ পাতি লম আমি বিধাতাৰ আশীৰ্বাদ বুলি। নকৰা নকৰা অলপ আক্ষেপ। অভিমানী সেৱকৰ দৰ্প শূন্য অভিশাপ দিয়ালো মই কৰ্মফল ভোগ কৰি
নিজ কর্মজনে আহিব পুনৰ তুয়ো এই স্থানলৈ। গতিকে সিদ্ধগণ অতএব মনৰ সন্তাপেৰি পুনৰ ব্ৰহ্মলোকলৈ গমন কৰ। যত আছে দেৱদ্বিজ নৰ নাৰী এই ব্ৰহ্মাণ্ডৰ সকলোৰে অধিকাৰী তুমি। তোমাৰ অপাৰ মায়া বুজিব শক্তি নে প্ৰভু। দিয়া প্ৰভু আশীৰ্বাদ তোমাৰ পাৱত যেন থাকে সদা ভগতি আমাৰ। মনোবাঞ্ছা পূৰ্ণ হওক সিদ্ধগণ। ওম নমঃ হৰি ওম নমঃ ওম নমঃ হৰি ওম নমঃ হৰি পদে ভজ মন হৰি পদে ভজ পিবিয়া পুজিমে প্ৰভু চৰণ তোমাৰ। ওম নমঃ হৰি ওম নমঃ ওম নমঃ হৰি ওম নমঃ।